অসম প্ৰদেশ কংগ্ৰেছ কমিটি প্ৰেচিডেণ্ট হয়। লগত লৈ আমি ডাঙৰ এটা প্ৰতিবাদ কৰিছোঁ কাজিৰঙাত কাহৰাত। এই প্ৰতিবাদ আমি ভাল ৰেছপন্স পাইছোঁ আৰু আমাক বহুত প্ৰেছাৰো দিছে, বহুত বাধা এইবিলাক কৰিছে। এই সত্ত্বেও আমাৰ যিটো প্ৰটেষ্ট এইটো ছাকচেছ হৈছে, কাৰণ ইয়াতে যি ধৰণত হ'ব লাগিছিলে সেইটো হোৱা নাই। যিটো ইকো চেঞ্চিটিভ জোন অলৰেডি 10 কিলোমিটাৰ পৰা কৰি থোৱা আছে, কিন্তু এতিয়া চৰকাৰে বৰ্তমান অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ডাঙৰীয়াই যে 1 কিলোমিটাৰলৈকে লৈ আনিব। আমি একটা কথা তেখেতৰ পৰা জানিব বিচৰাটো সেইটোৱে, ইকো চেঞ্চিটিভ জোন যাতে হওক, যি নেশ্যনেল পাৰ্কে হওক, আফ্ৰিকাই হওক বা সুন্দৰবনে হওক, সকলো জেগাতে হোটেল নানা ধৰণৰ ব্যৱসায় সকলোৱে কৰি আছে। চেঞ্চিটিভ জোন হওক, এনি ফৰেষ্টে হওক, অল অভাৰ দ্য ৱৰ্ল্ড ফৰেষ্টৰ ভিতৰতো কিছুমান ৰিজৰ্ট থাকে, কিছুমান ভাল ভাল হোটেল থাকে, 5 ষ্টাৰ হোটেল থাকে। কাজিৰঙাতো এই হৈ আছে, ইয়াত নোহোৱা নাই। বৰগছ পৰালৈ সেইটো কাজিৰঙাৰ ভিতৰতে আছে। নানা ধৰণৰ যিমানটো চেঞ্চুৰী এৰিয়া আছে, নানা ধৰণৰ আমাৰ যিটো এষ্টাব্লিছমেণ্ট আছে, বিল্ডিংবোৰ আছে, ডাঙৰ ডাঙৰ এতিয়াও আছে আয়ৰাৰ পৰা লৈ। কিন্তু এতিয়া 10 কিলোমিটাৰ পৰা 1 কিলোমিটাৰ এইটো কিয় কৰিব খুজিছে, এই কথাটো আমাৰ জনসাধাৰণ ৰাইজৰ কাৰণে ক্লিয়াৰ কৰিব লাগে। আৰু বিশেষকৈ এফেক্ট হ'ব কাৰ্বি আংলঙত। নানা ধৰণৰ অলৰেডি এনিমেল কৰিডৰ আছে, বাগুৰিয়ে হওক, পাণবাৰীয়ে হওক, আপোনাৰ সেই কাঞ্চনজুৰি চাইডতে হওক, চব জেগাতে এনিমেল কৰিডৰ আছে। আৰু যুগ যুগ পৰা আমাৰ ট্ৰাইবেলসকলে, আমাৰ কাৰ্বিসকলে আৰু সেই বাগানীৰে আদিবাসীসকলে এই জন্তু জানোৱাৰ এনিমেল পৰা একেলগে বাস কৰি আছে। We are living alongside this animal. There is very less conflict between man and animal. যদিয়ে এইটো সিহঁতৰ হেবিটাছ যদি আৰু কমাই দিয়ে আৰু নানা ধৰণৰ ভিতৰত ইণ্ডাষ্ট্ৰি যদি বহাই পিছত, সেইটোতো এনিমেল আৰু হিউমেন কনফ্লিক্ট বেছি হ'ব। কাৰণ য'ত নেকি আমি কৰিডৰ হিচাপে আছে সেইবিলাক জেগাত নগৈ আমি যদি বেছি এক্সপাণ্ড কৰি দিয়ে সেইটোতো হাৰ্মফুল হ'ব। সেইটো আমি চিন্তা কৰিছোঁ, আমি আগৰ পৰা জানো। তাত আগতে ডালামৰাৰ পৰা লৈ আমাৰ ডিৰিং চাইডৰ পৰা লৈ পাণবাৰী এলেকাত নানা ধৰণৰ বহুত ক্ৰাছাৰ মেচিন আছিল। কিন্তু সেই আজি 10-12 বছৰৰ পৰা সেইবিলাক নাইকিয়া কৰিছে, তাত পৰিৱেশ বহুত ভাল হৈ আছে। The river is now flowing crystal clear. সেই পানীটো ইমান শুদ্ধ হৈ থকা নে, ভাল চাফা হৈ থকাৰ কাৰণে নানা ধৰণৰ মানুহ ডিফ্লু ৰিভাৰ বা ডাইথৰ ৰিভাৰ সেইবিলাকত মানুহে গা ধুব আহে। Without promoting tourism, tourists has influx from different part of Assam during the summer season for bathing and for picnic purpose. The reason is why? Because of crystal clear waters and those stone pebbles that are available in the river. এই নদীত বগা বগা পাথৰ, পানীটো শুদ্ধ চাফা হৈ থকাৰ কাৰণে মানুহে আহিছে। আমি এক্সপিৰিয়েঞ্চ হৈছোঁ তাত। মই যোৱাবাৰ 2007ৰ পৰা মই জড়িত আছোঁ আৰু 2017লৈকে মই তাত ইলেক্টেড মেম্বাৰ হিচাপে আছিলে। এতিয়া মই এই ক্ৰাছাৰ মেচিন, পাহাৰ যিটো খুন্দনি সেইবিলাক হোৱাৰ কাৰণে নানা ধৰণৰ উপকাৰ হৈছে। খেতি বাতি আৰু এনিমেল মেন কনফ্লিক্ট হৈ আছে, কাৰণ পাহাৰকেইটা গছ গছনি মাইনিং যদি হয়, পাহাৰকেইটা যদি পাথৰ উঠাবলৈ যদি হয়, তাৰমানে গছটো গিৰিব, এই এনিমেলকেইটা ক'ত থাকিব? এই কনফ্লিক্টটো আপোনালোকে আজি গ'লে কিমান হাৰ্মফুল হৈছে। ডালামাৰা এৰিয়াত য'ত নেকি আগত ক্ৰাছাৰ মেচিন বহাইছে, য'ত ডিৰিং বহাইছিলে, য'ত নেকি পাণবাৰী বহাইছিলে, আজিলৈকে তাত
ভাল গছ গছনি নাই, পানীকেইটা শুকাই গৈছে। আৰু এই কাজিৰঙাটো জীয়াই থাকিব একমাত্ৰ কাৰ্বি আংলং পাহাৰ, এই সেউজীয়া পাহাৰ যদি জীয়াই থাকে কাজিৰঙা জীয়াই থাকিব। বিকজ অল দ্য ৱাটাৰ্ছ আৰ ফ্ল'য়িং ডাউন ষ্ট্ৰীম টুৱাৰ্ডছ কাজিৰঙা। বৰষুণ যেতিয়া কম হ'ব খৰালিৰ সময়ত এই পানী, এই নদীকেইটাই, এই জন্তু জানোৱাৰকেইটাই, এনিমেলছকেইটাই এইবিলাক খাই আছে। কাহৰা ৰিভাৰ্ছে কওক, ডিফ্লু ৰিভাৰে কওক, আমাৰ কাকজানে কওক, আমাৰ যিটো তাত কিবা কাহৰা যিটো দিৰিং, সেইবিলাক সকলো ৰিভাৰ্ছ সৰু সৰু জানকেইটাই ইয়াত পানী হিচাপে খাবলৈ কাৰণে আমাৰ যিমানটো এনিমেলক দি আছে। ইয়াত মই একটা কথাই জানো, মই আজি আপোনালোকক এইটো ষ্ট্ৰেট আমি মই জনাই দিব পাৰোঁ, এই 10 কিলোমিটাৰ পৰা 1 কিলোমিটাৰ যে কমাই দিছে, একমাত্ৰ বনিয়াহঁতক, বিজনেছমেনসকলক, কৰ্পৰেটসকলক এই যিটো ক্ৰাছাৰ মেচিন আৰু মাইনিং কৰিবৰ কাৰণে সুবিধা দিবৰ কাৰণে কৰিছে। আমাৰ কাৰ্বি ৰাইজে আৰু সেই ট্ৰাইবেলসকলে সেই এৰিয়াত কিমানে তাত ক্ৰাছাৰ কৰিব। আপুনি যদি ক্ৰাছাৰ কৰে, only few people will survive. Only few people will be able to open what is called construct a crusher machine. Only few people will be uplifted economically. কিন্তু যদি চৰকাৰে ভাল ধৰণৰ যদি চিন্তা আছে, তাত আমাৰ কাৰণে কি কৰিব লাগিছিলে, তাত ইকো টুৰিজিম প্ৰমোট কৰিব লাগে। কেনেকা পানীকেইটা শুদ্ধ ৰাখক, তাত আপোনালোকে আমাৰ হেণ্ডলুম, যিটো ট্ৰেডিশ্যনেল হেণ্ডলুমকেইটা এষ্টাব্লিছ কৰক, আপোনালোকে হৰ্টিকালচাৰ চাইণ্টিফিকেলি অৰ্গেনিক প্লান্টেশ্যন কৰিব দিয়ক। যদিহে তাত আৰু ক্ৰাছাৰ খোলে, আগৰ নিচিনা যিটো মানুহৰ এই যিটো হাৰ্ট ডিজিজ, লাং ডিজিজ, টিবি, সেইবিলাক আকৌ বাঢ়িব। এতিয়া সেইবিলাক কমিছে নাইকিয়া হোৱাৰ কাৰণে। কিন্তু গভৰ্ণমেণ্ট এতিয়া যিটো চিন্তা, I can very straight away tell that it is nothing but only to felicitate or to promote corporates and to facilitate for the construction of flyover. A flyover to কৰিবৰ কাৰণে বেলেগ জায়গাৰ পৰা মাটি, বালি, পাথৰ আনিব জাগা নাই। এই কাৰ্বি আংলং সেউজীয়া পাহাৰটো চকু দি আছে আৰু আমাৰ গোটেই ধ্বংস কৰিব সেইটোৱে। আৰু সেইটো যদি ধ্বংস হয়, মানুহ আৰু নেক্সট জীয়াই থাকিবলৈ নোৱাৰে, কাৰণ এই পাথৰ দি মানুহ 10 বছৰ জীয়াই থাকিব। বাট when you promote eco tourism and other thing, আমাৰ যিটো হেণ্ডলুম, সেইবিলাক টেক্সটাইল যেতিয়া প্ৰমোট কৰিব, হৰ্টিকালচাৰ হ'ল, যিটো অৰ্গেনিক প্লান্টেশ্যন কৰিব দিব, that will enable us to live for generation to generation in the coming days. কিন্তু এই short term policy ল'লে এইটো বেয়া। সেইটো কাৰণে আমি আপত্তি কৰিছোঁ। এই আপলিফ্ট কৰা যিমানে হওক, আপলিফ্ট নকৰিলেও আমাৰ টুৰিজিম প্ৰমোট কৰি আছে। আৰু সৰু সৰু বিজনেছমেনকেইটাক সকলো শেষ কৰাৰ কাৰণে এই ষড়যন্ত্ৰ কৰি আছে। বেলেগ জেগাত চিন্তা কৰিব নালাগে। এই ডিফুত চহৰত ৰিলায়েন্স সেইবিলাক অহাৰ পিছত, ইয়াৰ পিছত আমাৰ যিটো ইয়াত যিটো সেই গেলেক্সি যে এতিয়া কৰি আছিলে, বিশাল অহাৰ পিছত কিমান সৰু বিজনেছমেনকেইটা মৰি গৈছে। সেইটোৱে তাতো কৰিব খুজিছে। সেইটো কাৰণে আমাৰ ভাইসকলে, আমাৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনসকলে তাত আমি 17 দিনা প্ৰটেষ্ট কৰাৰ পিছত 18 দিনা প্ৰটেষ্ট কৰিছে। মই সেইটোৱে কওঁ, সিহঁতি অলপমান বুজাটো মই চিন্তাধাৰণা কৰিছোঁ, ভুল হৈছে। আৰু নিশ্চয় সিহঁতৰ নিজৰ চিন্তাধাৰাত কৰা নাই। কোনোবাই সেইটো পিঙাই দিছে আৰু সেইটো কোনো নহয়, তুলিৰাম ৰংহাঙে কৰিছে। আৰু সেইটো আণ্ডাৰ দ্য গাইডেন্স অফ আমাৰ যিটো ষ্টেট গভৰ্ণমেণ্টৰ কিছুমান মানুহৰ কাৰণে তুলিৰাম ৰংহাঙে কৰিবলৈ কাৰণে এইটো বাধ্য কৰাইছে। কিন্তু আমাৰ কাৰ্বি আংলঙত, কাৰ্বি ৰাইজৰ কাৰণে একো হাৰ্মফুল নহয়। আমাৰ মানুহে চাহ খেতি কৰিব লাগে কৰি আছে, গছ গছনি ৰুব লাগে ৰুই আছে। আমাৰ মানুহে কিবা কিবি নানা ধৰণৰ তামোল, কিবা কিবি ৰবৰ খেতি কৰিব লাগে কৰি আছে। আমাৰ মানুহক সেইটোৱে কৈছে যে গভৰ্ণমেণ্ট শুড ৰিথিংক এণ্ড ইন অৰ্ডাৰ ইন প্লেচ অফ reducing eco sensitive zones, let it be 10 kilometer, but government, if very sincere and if they are serious, they should build sustainable economic development, and that policy should be adapted, and that is what our people will be able to sustain in long term.
সেইটো কাৰণে আপোনালোকক মাতিছোঁ বিশেষকৈ সেই কথাটো লৈ